প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমলৈ আহিছে অসমৰ ৰাইজে আমি সকলোৱে তেখেতক স্বাগতম জনাইছোঁ কাৰণ তেখেত সৰ্বভাৰতীয় সাধাৰণ সম্পাদিকা এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ গতিকে তাত কোনো আমাৰ বিশেষ ধৰণৰ মন্তব্য থাকিব নোৱাৰে বা থকাটো উচিত নহয় আদৰণি জনোৱাটোৱে আমাৰ পৰ্ব কিন্তু আজি যিখিনি কথা তেখেতে কৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত অত্যন্ত আমাক ক্ষোভিত কৰিছে আৰু কেৱল আমাক মানে ভাৰতীয় জনতা পাৰ্টি নহয় অসমৰ ৰাইজক বা সমগ্ৰ দেশৰ ৰাইজক তেখেতসকলে আকৌ এবাৰ গৌৰৱ গগৈক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত দেশৰ জনতাক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে কাৰণ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ বা পাকিস্তান লিংক এইটো কেৱল ব্যক্তিগত বিষয় নহয় তেওঁ যিটো ব্যক্তিগত আক্ৰমণ কৰিছে এইটো হ'ল ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় এটাকো কংগ্ৰেছৰ দলৰ এগৰাকী সাধাৰণ সম্পাদিকাই কেনেদৰে লঘু কৰিব পাৰে সৰু কৰিব পাৰে অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি তেওঁলোক যে দায়বদ্ধ নহয় ৰাষ্ট্ৰৰ সুৰক্ষাৰ বিষয় এটাক এজন ব্যক্তিৰ লগত তুলনা যেতিয়া কৰে এইটোৱে প্ৰমাণ কৰে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ গৌৰৱ গগৈক কেৱল মাত্ৰ কংগ্ৰেছ সভাপতি হিচাপে ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে এই ধৰণৰ এটা বক্তব্য প্ৰদান কৰিছে তেখেতৰ আমি এই বক্তব্যক ভাৰতীয় জনতা পাৰ্টীয়ে আমি তীব্ৰ ধিক্কাৰ দিছোঁ নিন্দা কৰিছোঁ আৰু যিখিনি কথা কোৱা বুলি মই অকণমান আগত যাত চাইছোঁ শুনিছোঁ গতিকে গৌৰৱ গগৈ ডাঙৰীয়ায়ো পাকিস্তানৰ লিংক সন্দৰ্ভত এতিয়ালৈকে মানে আচল কথাটো কোৱা নাই লুকাই ৰাখিছে কথাবিলাক অসমৰ ৰাইজক এতিয়ালৈকে সঁচা কথাখিনি ক'বলৈ সাহস কৰা নাই স্পষ্টকৈ কোনো কথা নকয় এতিয়া আপোনালোকে প্ৰশ্ন সুধিলেও উত্তৰ নিদিয়ে তেওঁ খালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিগৰাকী অসমখনক অনিৰুদ্ধ গতিৰে আগবঢ়াই লৈ গৈছে তেখেতক আক্ৰমণ কৰে তেখেতৰ পৰিয়ালক আক্ৰমণ কৰে আমি গৌৰৱ গগৈক আক্ৰমণ কৰা নাই আমি আক্ৰমণ কৰিছোঁ তেওঁলোকৰ যিটো ভাৰতৰ প্ৰতি বা দেশৰ প্ৰতি তেওঁলোকে সময়ে সময়ে সংসদৰ ভিতৰত সংসদৰ বাহিৰত যিধৰণে আপোচ কৰে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি সেই প্ৰশ্নটো তেওঁলোকক কৰিছোঁ সেই প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ লগত নাই কাৰণ ৬২ চনৰ পৰা যদি আমি আমাৰ পূৰ্বাঞ্চলৰ ইতিহাস চাওঁ কংগ্ৰেছ দলে সদায় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ যিটো সংবেদনশীলতা থাকিব লাগিছিল সেই সংবেদনশীলতা মুঠেও নাই তিল মাত্ৰও তেওঁলোকৰ সংবেদনশীলতা নাই গতিকে সেই দলটোৰ আজি এজন ৰাজ্যিক সভাপতি যেতিয়া এই ধৰণৰ ভয়ংকৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত এটা বিষয়ৰ মাজত সোমাই পৰে কংগ্ৰেছ দলৰ নেতাই সেই সময়ত সম্পূৰ্ণ যিটো আমি কওঁ চুপ্পি চাদি হিন্দীত কওঁ সম্পূৰ্ণ মৌনব্ৰত কৰিলে ৰাহুল গান্ধীৰ কোনো ষ্টেটমেণ্ট নাই আজিলৈকে খৰ্গে ডাঙৰীয়াৰ কোনো ষ্টেটমেণ্ট নাই আজিলৈকে গতিকে এইটোৱে সূচাইছে যে আমাৰ যিটো অভিযোগ বা চাৰ্জশ্বিটত যিবিলাক বিষয় আহিছে এইবিলাক বিষয় হয়তো তথ্য সহকাৰে প্ৰমাণিত হৈছে আৰু সেইকাৰণে তেওঁলোকে এইবিলাক বিষয়ত মাত নামানি তেওঁলোকে অন্য ধৰণে গৌৰৱ গগৈক সংৰক্ষণ দিয়াৰ বাবে তেওঁলোকে চেষ্টা কৰিছে কিন্তু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিছে বা দিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ